তেনেকুৱা আৰু মাজত এখন ডেকাদং নদী। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক একে ব্লগছ। এতিয়া মই আছোঁ ভেবেলা গাঁৱত আছোঁ। ভেবেলা গাঁও এখন পাঠশালা জালা গাঁও ভেবেলা গাঁৱত আছোঁ। ভেবেলা গাঁৱত এটা নতুন বস্তু আপোনালোকক দেখাম। নতুন নহয় মানে বহুত পুৰণা। এনেকুৱা আজিকালি দেখিবলৈ নোপোৱা হ'ল মানুহে। বহুত কষ্টৰ মূৰতহে বা বহুত কষ্ট কৰিলেহে এনেকুৱা দেখা পোৱা যায়। কি বস্তু আপোনালোকে চাই থাকক ভিডিঅ'টো, মই দেখাই আছোঁ খুব ধুনীয়া কৰি। মানে ভাল লাগিছে গাঁৱৰ পৰিৱেশ, গাঁৱত আহিছোঁ, গাঁৱৰ পৰিৱেশটো আজি আপোনালোকক দেখাম। এই পাঠশালাত আছোঁ, পাঠশালা জালা গাঁও, পাঠশালাৰ ভিতৰত আৰু বহুত ভিতৰত। এইখিনি জালা ভেবেলা গাঁও বুলি কয়। ভেবেলা গাঁও আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব'লক আগবাঢ়োঁ। অ' দাদা ৰ'বচোন অলপ, এইখিনি কি জেগা নাম? বৌকা। দক্ষিণ চুপা বৌকা। এইখিনি পাঠশালাতে পৰে নেকি? বিটিএডিত পৰে। এই দলংখনৰ নাম কি? দলংখনৰ নাম দিয়া নাই নেকি? কি বুলি কয় আপোনালোকে? আমি সাকৈ। নদীখনৰ নাম কি? ডেকাদং। নদীখনৰ নাম ডেকাদং। দিয়ক, ঠিক আছে। আপোনাৰ নামটো কি? থানেশ্বৰ দাস। ইয়াতে ঘৰ? ঠিক আছে, থেংক ইউ। দেখিছে ফ্ৰেণ্ডছ, যিটো হেৰাই গৈছে আজিৰ দিনত, যিহেতু সাকু বুলিও ক'ব পাৰি। যিহেতু দেখিছে বাঁহৰ দলং ইমান দীঘল, ইয়াতে আহি গভমেণ্টে এতিয়াও পোৱাহি নাই। যিহেতু এইখন গাঁৱৰ ৰাইজে বনাই লৈছে বুলি গম পালোঁ। যিহেতু আপোনালোকক দেখালোঁ অলৰেডি। মন্তব্য দিলে এজনে, লোকেল মানুহ এজনে দিলে মন্তব্য। গম পাইছে কেনেকুৱা। দেখিছেনে, মই সাঁকোখনৰ ওপৰেদি আহি আছোঁ। মানে বাঁহৰ দলং আৰু বাঁহৰ দলঙৰ ওপৰেদি আহি আছোঁ। আৰু দলংখনৰ নদীখন আছে, নদীখনো দেখাম ভালকৈ। আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে, দেখাই আছোঁ খুব ধুনীয়াকৈ আজি। বিটিএডিত পৰিছে দেখিছে এইখন নদী। ইমান ডাঙৰ নদীখন, যিহেতু ইয়াতে কোনো ৰাস্তা নাই, দলং নাই। দলং নোহোৱাৰ কাৰণে ইয়াতে গাঁৱৰ ৰাইজে নিজে বনাই লৈছে এখন ফাকু ষ্টাইলত। আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই চাওক, মোৰ লগত আছে, একেলগে আহিছিলোঁ। সি ক'লে যে ব্লগছ এটা বনাক, ভাল লাগিব, যিহেতু আমাৰ পৰিৱেশ গভমেণ্টেও নেচায় এইখিনি জেগা। তাৰ নামটো হৈছে অংশুমা বড়ো, গম পাইছে? চাই আছে, এয়া বাঁহৰ দলং দেখিছে, বাঁহৰ দলঙৰ ওপৰত আছোঁ। বাঁহৰ দলং কেনেকুৱাকৈ আছে বস্তু, কেনেকুৱা দলংখন দেখা পাইছে, দেখাই আছোঁ, চাই থাকিব। আৰু পাৰ হৈ আহিলোঁ। এইপিনে এখন গাঁও দেখিছে। যদিহে দলংখন ৰাইজে নবনায়, গাঁৱৰ মানুহে মিলি পেলাই নবনায়, তেতিয়াহ'লে কি অৱস্থা হ'ব, কি কৰিব চাওক। এইপিনেতো বহুত মানুহৰ ঘৰ আছে। চাওক, এখন গাঁও আছে, বহুত ডাঙৰ গাঁও। কিমান মানুহ আছে মই জানিবলৈ চেষ্টা কৰিম। এইপিনে গাঁওখন বহুত ডাঙৰ হয়, দেখাই আছোঁ আপোনালোকক। আছে, বহুত লম্বা আছে গাঁওখন, বহুত মানুহ আছে। কিমান ঘৰমান মানুহ আছে মই জানিবলৈ চেষ্টা কৰিম। দাদা, এইখন গাঁওখন যিহেতু, এইখন গাঁওখনত আপোনাৰ কিমানমান মানুহ আছে? এনেই 50 ঘৰমান আছে। 50 ঘৰ। এইপিনে আৰু বেলেগ জেগা ওলাব পাৰেনে নোৱাৰে? বোকাই সেইপিনেদি যোৱা ৰাস্তা আছে নেকি? দক্ষিণ বোকা, আমাৰ দক্ষিণ বোকাত। উত্তৰ বোকাত কিমান মানুহ আছে? দক্ষিণ বোকাত কিমান মানুহ আছে? তাতে আমাৰ লাটত কিবা 1000মান আছে। 1000মান আছে। তাৰমানে এইখন দলঙেদি মানুহবিলাক অহা যোৱা কৰে? এইখন দলঙেদি আৰু নাই বেলেগ ফালে ৰাস্তা? পিছেদি ভাল দলং আছে নেকি? নহয়, ভাল দলং আছে। এনেই মেইন দলং এতিয়া এইখন আপোনালোকৰ। গম পালে আপোনালোকে, এইখন দলঙেদিয়ে মানুহ পাছ হয়। এইখন দলঙেদিয়ে গম পালে যে 50 ঘৰমান আছে এইখন গাঁৱত। এইখন গাঁৱত যিহেতু 50 ঘৰমান আছে, 50 ঘৰমান মানুহে চবেই লগ লাগি কিনে এখন বাঁহৰ দলং বনাই লৈছে। ব'লকচোন চাওঁ এতিয়া দলংখন। এইখনে হৈছে দলংখন।
যিহেতু 50 ঘৰ মানুহ 50 ঘৰ মানুহটো বহুত কম মানুহ নহয়, বহুত এখন গাঁও হয়, ডাঙৰ গাঁৱে হয়। ইমানখিনি মানুহৰ যাতায়াতৰ কাৰণে দলংখন অতি সোনকালে যাতে বনাই দিয়ে মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ। সেইটো চাই আছে আপোনালোকে এতিয়া একে ব্লগছত আপোনালোকক দেখাই আছোঁ আজি বাঁহৰ সাঁকো বুলিও ক'ব পাৰি, দলং বুলিও ক'ব পাৰি। এইটো গাঁও পৰিৱেশ দেখিছে, এইখিনি ভেবেলা গাঁও বুলি কয়, ভেবেলা গাঁও মানে অলপ আগত জালা গাঁও আছে, এইখন ভেবেলা গাঁও বুলি কয়। ভেবেলা গাঁও নামটোও ভাল লাগে শুনি, সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ আজি গাঁৱৰ পৰিৱেশ যিহেতু গম পাইছে, কাৰণ চহৰত থকা মানুহেতো ইমান গম পোৱা নাযায়, চহৰত থকা মানুহে গম নাপায় কেনেকুৱা কি হয়। আজি গাঁৱৰ পৰিৱেশটো গম পাই আছে, চাই থাকিব, মই দেখাই আছোঁ খুব সুন্দৰকৈ। কাষতে এইটো মন্দিৰ আছে, শিৱ মন্দিৰ, গাঁৱৰ শিৱ মন্দিৰ, যিহেতু গাঁৱৰ জেগা। গাঁৱৰ পৰিৱেশ এনেকুৱাই, এইখিনিতে সৰুকৈ মাৰ্কেট হয়, বজাৰ হয়, দেখিছে আপোনালোকে, চাই থাকিব। স্বাগতম জনাইছোঁ আপোনাক একে ব্লগছলৈ। আপোনাৰ নামটো কওকচোন। মই পাটগিৰি বড়ো। পাটগিৰি বড়ো, ঠিক আছে। এইখন গাঁওখনৰ নাম কি? ভেবেলা গাঁও। ভেবেলা বড়োপাৰা, কিন্তু মানুহে ভেবেলা গাঁও বুলি কয়। ভেবেলা গাঁও বুলি কয়। এই আছে আপোনালোকে ভেবেলা গাঁৱত আছোঁ, ভেবেলা বড়োপাৰা। এতিয়া ভেবেলা বড়োপাৰাত আছোঁ। ভেবেলা বড়োপাৰাৰ পৰা যিহেতু আপোনালোকে যাতায়াতৰ ব্যৱস্থা, ভেবেলা গাঁৱৰ পৰা আপোনাৰ বৌকা গাঁৱলৈ আপোনালোকে কেনেকৈ পাছ হয়? এই যায়ে থাকো এনেকৈ। তাৰে দলংখন কেনেকুৱা অৱস্থা? দলংখন এইটো বাঁহৰ দলং, সাঁকো। তাৰপিছত মই জম্মু কাশ্মীৰত থকা আছিলোঁ, লাডাখত আছিলোঁ, বোম্বাইত আছিলোঁ। সেনেকৈ মই এতিয়া ৰিটায়াৰমেণ্ট হৈ পেলাই মোৰ 23 বছৰ চলি আছে। আপুনি কিহত আৰ্মিত আছিলে? আৰ্মিত আছিলোঁ, ADRT। দেখিছে, দেশ ৰক্ষা কৰিবৰ কাৰণে আৰ্মিত তেখেতে অলৰেডি গোটেই অল ইণ্ডিয়াত গোটেই 4 সীমাবিলাকত ঘূৰি আছিলে, গম পাইছে। তেখেতৰ ঘৰৰ ওচৰতে তেখেতক লগ পালোঁ, বহুত ভাল লাগিছে। ভেবেলা গাঁও বড়োপাৰাৰ মাজৰ দলংখন আপোনালোকক দেখাইছোঁ, কেনেকুৱা পাইছে আপোনালোকে জনাব। যিহেতু গভমেণ্টৰ এতিয়াও চকু পৰা নাই, চকু পৰিলে হয়তো ইমান দিনে বনাই দিলে হয়, পৰিব, লাহে লাহে চকু পৰিব। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকক জানিব বিচাৰিছোঁ। কৈ দিয়কচোন, ইয়াৰে পুৰা ফুল এড্ৰেছটো, ডিটেইলছটো কওকচোন। ডিটেইলছটো মানে আমাৰ জালাৰ পোষ্ট অফিচটো পৰে আৰু ভেবেলা বড়োপাৰা। ধন্যবাদ। ইয়াৰে এঘৰ মানুহত সোমাইছিলোঁ, এঘৰত সোমাওঁতে যিহেতু গম পালোঁ, আহকচোন চাওঁ, আইতাগৰাকীয়ে গান গাইছে, বাথৌ পূজা, বাথৌ মন্দিৰৰ গান। আপোনাৰ নামটো কি? আপোনাৰ নামটো? গাঁওখনৰ নাম কি? বন্ধুসকল, এতিয়া আইতাই গান গাব, আহকচোন চাওঁ আইতাৰ গান, যিহেতু বড়ো ভাষাত গাব, আপোনালোকে চাই থাকিব। खुलुमबाय आफा बिबार बासे होननानै आफा। চালে আপোনালোকে ডেকা দং গাঁৱৰ পৰিৱেশ দেখালোঁ। আজি ব্লগছটো ইমানতে আহিছোঁ, নতুন এটা ব্লগছ লৈ অতি সোনকালে আহি আছোঁ, চাই থাকিব একে ব্লগছ। বাই বাই।